নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমত বাস কৰা জনগোষ্ঠীসমূহৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আৰু লগতে যদি আপোনালোকে আমাৰ আগৰ ভিডিঅ'সমূহ এতিয়ালৈকে চোৱা নাই, তেনেহ'লে আমাৰ চেনেলটোত ভিজিট কৰি আগৰ ভিডিঅ'সমূহ চাই ল'ব পাৰিব। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, আলি আই লৃগাং উৎসৱত কৰা নৃত্যক কি বোলা হয়? অপশ্যন এ হগৰা নৃত্য, অপশ্যন বি সাথাৰ নৃত্য, অপশ্যন চি গুমৰাগ পাকচ, অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গুমৰাগ পাকচ। 2 নম্বৰ প্ৰশ্নটো হ'ল, মিচিংসকলক আগতে কি কোৱা হৈছিল? অপশ্যন এ মিৰি, অপশ্যন বি বড়ো, অপশ্যন চি কোচ, অপশ্যন ডি কিৰাত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মিৰি। 3 নম্বৰ প্ৰশ্নটো হ'ল, বাথৌ কি? অপশ্যন এ বড়োসকলৰ ঈশ্বৰ, অপশ্যন বি মিচিংসকলৰ ঈশ্বৰ, অপশ্যন চি কোচসকলৰ ঈশ্বৰ, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বড়োসকলৰ ঈশ্বৰ। 4 নম্বৰ প্ৰশ্নটো হ'ল, মিচিংসকলৰ জাতীয় উৎসৱ কি? অপশ্যন এ বাথৌ, অপশ্যন বি বিচু, অপশ্যন চি বিহু, অপশ্যন ডি আলি আই লৃগাং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আলি আই লৃগাং। 5 নম্বৰ প্ৰশ্নটো হ'ল, ৰাভাসকলৰ প্ৰধান উৎসৱ কি? অপশ্যন এ বাইগু, অপশ্যন বি বৈশাগু, অপশ্যন চি বিহু, অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বাইগু। 6 নম্বৰ প্ৰশ্নটো হ'ল, বড়োসকলৰ প্ৰধান উৎসৱ কি? অপশ্যন এ বৈশাগু, অপশ্যন বি বিহু, অপশ্যন চি আলি আই লৃগাং, অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বৈশাগু। 7 নম্বৰ প্ৰশ্নটো হ'ল, ডিমাচা কছাৰীসকল কেইটা বংশত বিভক্ত? অপশ্যন এ 50টা, অপশ্যন বি 45টা, অপশ্যন চি 42টা, অপশ্যন চি ডি 46টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 42টা। 8 নম্বৰ প্ৰশ্নটো হ'ল, সোণোৱাল কছাৰীসকলৰ সাংস্কৃতিক সম্পদ কি? অপশ্যন এ বিহুগীত, অপশ্যন বি নিচুকনি গীত, অপশ্যন চি হাইদাং গীত, অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হাইদাং গীত। 9 নম্বৰ প্ৰশ্নটো হ'ল, কাৰ্বিসকলৰ প্ৰধান জাতীয় উৎসৱ কি? অপশ্যন এ আলি আই লৃগাং, অপশ্যন বি মাচাই পূজা, অপশ্যন চি ৰংখেৰ, অপশ্যন ডি হোলী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰংখেৰ। আজি শেষ অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হ'ল, তিৱাসকলৰ আন এটা নাম কি? অপশ্যন এ লালুং, অপশ্যন বি তেৰাং, অপশ্যন চি কিৰাত, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লালুং। গতিকে আজিলৈ ইমানে বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।